নেক্সট আমি চাওঁ যে কাৰ্ডৰ টেকন'লজি কি আছে। চ' কাৰ্ড টাইপছ ডিপেণ্ডিং অন টেকন'লজিজ। প্ৰথম যদি মন কৰা তোমালোকে আগতে কাৰ্ড যিখন পোৱা ডেবিট কাৰ্ড, তাতে চাবা এনেকুৱা এটা মেগনেটিক ষ্ট্ৰিপ বুলি আছিলে ব্লেক কালাৰৰ। চ' সেই কাৰ্ডছবোৰক কোৱা আছিলে মেগনেটিক। 1960s প্ৰথম বনোৱা হৈছিলে আৰু এই মেগনেটিক ষ্ট্ৰিপৰ ওপৰতে তোমাৰ সকলো ডেটাখিনি আছিলে, তোমাৰ বেংক একাউণ্টৰ নেম এণ্ড অল অফ দ্য ইনফৰ্মেশ্যন তোমাৰ সেই মেগনেটিক ষ্ট্ৰিপত আছিলে। কিন্তু RBI 2019 বন্ধ কৰি দিলে ডিউ টু ডেটা ডুপ্লিকেশ্যন ক্লোনিঙৰ কাৰণে। তোমাৰ সেই কাৰ্ডকেইখন ডুপ্লিকেট কৰিবলৈ সহজ, সেইকাৰণে RBI বন্ধ কৰি দিলে। এতিয়া আৰম্ভ হৈছে আমাৰ EVM, চিপ ইনফ্ৰাষ্ট্ৰাকচাৰ। EVMৰ ফুল ফৰ্ম হ'ল ইউৰোপে, মাষ্টাৰ কাৰ্ড আৰু ভিজা। EVM কাৰ্ডছ হয়, ইয়াৰ ওপৰত এনেকুৱা এটা চিপ লাগি আহে। চ' সেই চিপ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে আৰু তাতে ইনক্ৰিপশ্যন কোডটো থাকে। চ' সেইকাৰণে এইটো মাছ বেটাৰ, ছেফ আৰু ইয়াতে কণ্টেক্টলেছ কাৰ্ডো থাকে, যিটো আমাৰ NFC বুলি কয়, যে তুমি কাৰ্ডখন লগত টেপ কৰি দিলেই হ'ল আৰু তোমাৰ পে'মেণ্ট হৈ যায়। চ' বৰ্তমান EVM চলি আছে, তাৰ আগত মেগনেটিক ষ্ট্ৰিপ আছিলে। নেক্সট আমি চাওঁ কাৰ্ড ট'কেনাইজেশ্যন। চ' মই বুজাই দিছোঁ কাৰ্ড ট'কেনাইজেশ্যনটো কি হয়। তোমাৰ ডেবিট কাৰ্ড এখন আছে, তুমি লেটছ চে এমাজন বা ফ্লিপকাৰ্টত তুমি বস্তু এটা কিনিব গ'লা। চ' তুমি ডেবিট কাৰ্ডখনেৰে পে' কৰিব বিচাৰি আছা। চ' তুমি সেইটো পেজত গ'লা, পে'মেণ্ট পেজত, আৰু তোমাৰ ডেবিট কাৰ্ডৰ ডিটেইলছখিনি গোটেইখিনি ফিল কৰি দিলা। তোমাৰ 16 ডিজিটৰ কাৰ্ডৰ নাম্বাৰ থাকিলে, তোমাৰ কেতিয়া এক্সপাইৰী ডেট হয় সেইটো দিলা, CVV কোডটো থাকে সেইটোও তুমি দি দিলা। দি উঠি তুমি OTP আহিলে তোমাৰ তাত পে'মেণ্ট কৰিলা, অল গুড। চ' ইয়াতে কি হয়, তোমাৰ এই কাৰ্ডৰ যিখিনি গোটেই ডিটেইলছ আছে সেই ডিটেইলছটো তোমাৰ এমাজন বা ফ্লিপকাৰ্ট বা যিকোনো কমাৰ্চ কোম্পানী তাতে ষ্ট'ৰ হৈ যায়। চ' কেতিয়াবা যদি সিহঁতৰ ছাৰ্ভাৰ হেক হয়, এমাজন বা ফ্লিপকাৰ্টৰ ছাৰ্ভাৰ যদি হেক কৰে কোনোবাই, চ' সিহঁতে আমাৰ দৰে মানুহৰ কাৰ্ড ডিটেইলছবোৰ ওলাব পাৰে। আৰু এনেকুৱা হৈছে, এনেকুৱা নহয় যে এমাজন ফ্লিপকাৰ্টত হোৱা নাই, হৈছে। ইবে এনেকুৱা ডাঙৰ ডাঙৰ ৱেবছাইটৰো তোমাৰ ছাৰ্ভাৰ হেক হয়। হেক হ'লে কি হয়, তেতিয়া আমাৰ দৰে মানুহৰ কাৰ্ডৰ ডিটেইলছ হেকাৰ তাত পাই যায়, আৰু ডিটেইলছ যদি সিহঁতে পাই যায় সিহঁতে বদমাচি কৰিব পাৰে। চ' সেইকাৰণে RBI এটা নতুন ছিষ্টেম আনিছে, ডেট ইজ কাৰ্ড ট'কেনাইজেশ্যন। ইয়াতে কি হয়, তোমাৰ কাৰ্ডৰ যিটো নাম্বাৰ থাকে 16 ডিজিট বা তোমাৰ এক্সপাইৰী ডেট আৰু তোমাৰ CVV কোড যিটো থাকে, সেই গোটেইকেইটা মিলি এটা ট'কেন জেনেৰেট কৰে। তোমাৰ এমাজন বা ফ্লিপকাৰ্টে সেই ট'কেনটোহে ছেভ কৰে, সিহঁতে এই ডিটেইলছখিনি সিহঁতৰ তাত নাথাকে। চ' তেতিয়া কি হয়, সিহঁতৰ যদি ছাৰ্ভাৰ কেতিয়াবা হেক হয় তেতিয়াহ'লে সিহঁতে সেই ট'কেনটোহে পাব। এই ট'কেনত এইকেইটা যে ডিটেইলছ, যিটো অবভিয়াছলি এমাজন ফ্লিপকাৰ্টে সিহঁতৰ ছাৰ্ভাৰত কেতিয়াও ৰখাই নাই, চ' তেতিয়াহ'লে তুমি ছেফ হৈ যাবা। সেইকাৰণে RBI এই কাৰ্ড ট'কেনাইজেশ্যন ছিষ্টেমটো আনিছে। চ' দিছ ইজ এ চিকিউৰিটি টেকনলজি ডেট ৰিপ্লেচেছ এ চেনচিটিভ 16-digit card number with a unique digital identifier called a token. This allows you to perform transaction without ever exposing your actual card details to the merchant or over the internet. সিহঁতে তোমাৰ কাৰ্ডৰ ডিটেইলছ নাৰাখে, চ' তুমি ছেফ হৈ যোৱা। এইটোৱে RBIৰ কাম, যে আমাক কেনেকৈ ডিজিটেল ফ্ৰড বা ফ্ৰডৰ পৰা দূৰ ৰাখিব পাৰে। এতিয়ালৈকে মেণ্ডেটৰী হোৱা নাই, তুমি ছেভ কৰিব পাৰা, নকৰিব পাৰা, বাট ইজ এ ছেফাৰ ৱে টু ইউজ কাৰ্ড ফৰ ই-কমাৰ্চ পাৰচেজ। নেক্সট আমি চাওঁ নেশ্যনেল কমন মবিলিটি কাৰ্ড। চ' এইটোৰ পৰা আমি বুজি পাওঁ যে কিবা ঘূৰা ফেৰা বা ট্ৰেইন বা গাড়ীত আমি যিটো ভাড়া দিওঁ সেইটো ৰিলেটেড হ'ব। চ' তোমাৰ আৰ্বান মিনিষ্ট্ৰী, NPCI আৰু কিছুমান অৰ্গেনাইজেশ্যন আছে, সিহঁতে মিলি এটা প্ৰব্লেম ছল্ভ কৰিব বিচাৰিছিলে। প্ৰব্লেমটো কি, আজি তুমি যদি দিল্লীত যোৱা আৰু যদি দিল্লী মেট্ৰ' ইউজ কৰা, তুমি দিল্লী মেট্ৰ'ৰ কাৰ্ড ল'ব পাৰা। চিমিলাৰলি তুমি যদি কলকাতাত যোৱা, কলকাতাৰো তোমাৰ এখন কাৰ্ড আছে, সেইটো ল'ব পাৰা। বেংগলোৰত যদি যোৱা, বেংগলোৰৰ মেট্ৰ' কাৰ্ডত তুমি মেট্ৰ' যিটো আছে তাত তুমি কাৰ্ড ল'ব পাৰা। চ' হায়দৰাবাদৰো তোমাৰ কি কয় মেট্ৰ' কাৰ্ড ল'ব পাৰা। চ' কি হয়, তুমি যদি এইকেইটা যদি ষ্টেট তুমি যোৱা, বা এইকেইটা ষ্টেটৰ বাহিৰতো সৰু সুৰা য'ত তোমাৰ তুমি টোল পে'মেণ্ট কৰা, চ' কি হয়, তোমাৰ তাত ঢেৰ কাৰ্ড জমা হৈ যাব। চ' সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আৰ্বান মিনিষ্ট্ৰীয়ে বা আমাৰ লাইফটো আৰু সহজ কৰিবৰ কাৰণে আৰ্বান মিনিষ্ট্ৰীয়ে তোমাৰ নেশ্যনেল কমন মবিলিটি কাৰ্ড বনাইছে। চ' এইটো তোমাৰ এটা ডেবিট কাৰ্ডৰ দৰে তোমাৰ এটা কাৰ্ড হয়, কণ্টেক্টলেছ স্মাৰ্ট কাৰ্ড বুলি কয়, আৰু লঞ্চ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰ
ওৱান নেশ্যন ওৱান কাৰ্ড। চ' তোমাৰ এখন কাৰ্ডতে তুমি বেলেঞ্চ ভৰোৱা আৰু তুমি সেই বেলেঞ্চেৰে তুমি দিল্লী মেট্ৰ'টো ইউজ কৰিব পাৰা, তুমি হায়দৰাবাদ মেট্ৰ'টো ইউজ কৰিব পাৰা, তুমি কলকাতা মেট্ৰ'টো ইউজ কৰিব পাৰা, বেংগলোৰ মেট্ৰ'টো ইউজ কৰিব পাৰা, বা তোমাৰ বাছ ট্ৰানজিট ফেয়াৰ যিটো আছে বা বাছৰ ভাড়াও তুমি পে'মেণ্ট কৰিব পাৰা। য'ত য'ত তোমাৰ বাছৰ ভাড়া অনলাইন লৈ আছে তাতেও তুমি NCMC কাৰ্ডখনেৰে তুমি পে'মেণ্ট কৰিব পাৰা। বা টোল প্লাজা, তুমি ক'ৰবাত গাড়ী তুমি পাৰ্কিঙত থৈছা বা তুমি ক'ৰবাত টোল বুথ ক্ৰছ কৰি আছা তাতেও তুমি পে' কৰিব পাৰা। সেইটো কাৰণে তোমাৰ NCMC কাৰ্ডটো বনাইছিলে, ডেট ইজ অ নেশ্যনেল কমন মবিলিটি কাৰ্ড। চ' এই কাৰ্ডখনেৰে আৰু এটা ছিষ্টেম ডেভেলপ কৰিছে তেওঁলোকে, ডেট ইজ স্বীকাৰ। এইটো হ'ল ইণ্ডিজিনাছ অট'মেটিক ফেয়াৰ কালেকশ্যন ছিষ্টেম। বেচিকেলি তুমি ক'ৰবাত যদি গাড়ী থোৱা আৰু যদি পাৰ্কিং ফিজ দিব লাগে, তুমি এখন কাৰ্ড থাকিলে এইটো যি ছিষ্টেম বেকগ্ৰাউণ্ডত চলি আছে এই ছিষ্টেমটো তোমাৰ কাৰ্ডৰ পৰা পইচা লৈ ল'ব। দিছ ইজ এ পাৰ্ট অফ দ্য NCMC কাৰ্ডছ ইক'ছিষ্টেম অফেন পেয়াৰ্ড উইথ স্বাগত। বাছ এই নামকেইটা মনত ৰাখিব পাৰা, স্বীকাৰ আৰু স্বাগত। তোমাৰ সেই গেটখন অট'মেটিকলি গেটখন খুলি যাব, তুমি ভিতৰত গাড়ীখন সোমাই থৈ দিলা, আহোঁতে তোমাৰ পইচাটো কাটি ল'লা, তুমি ওলাই গুচি আহিলা। চ' তাতে মানুহ এজন থিয় হৈ থাকিব নালাগে বা তোমাৰ ৱেইটিং পিৰিয়ড নহয়। চ' সেই বেক এণ্ড ছফ্টৱেৰটো হ'ল তোমাৰ স্বীকাৰ, যিটো তোমাৰ অট'মেটিক টোল ল'ব পাৰে, ঠিক আছে, অট'মেটিক ফেয়াৰ কালেকশ্যন কৰিব পাৰে। চ' এইটো তোমাৰ NCMCৰ যিটো এটা ইক'ছিষ্টেম বনাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰ্বান মিনিষ্ট্ৰী আৰু NPCI মিলি, চ' তাৰ এইটো এটা এপ্লিকেশ্যন স্বীকাৰ আৰু স্বাগত। তোমাৰ আমাৰ প্ৰাইম মিনিষ্টাৰে এইটো লঞ্চ কৰিছিলে, ওৱান নেশ্যন ওৱান কাৰ্ড। এনেকুৱা হয় তোমাৰ কাৰ্ডখন, যিটো আমি অলপ আগত কথা পাতিছিলোঁ, পে'মেণ্ট গেটৱে ছিষ্টেম, এই ৰূপে হয়। নেক্সট আমি চাওঁ ইণ্ডিয়াত কিমান ধৰণৰ ATMs আছে। ATM বেচিকেলি তোমাৰ এটা পইচা লোৱাৰ মেচিন হয়। চ' পইচা ওলাবৰ কাৰণে ফাৰ্ষ্ট কি লাগিব, তোমাৰ ডেবিট কাৰ্ড এখন লাগিলে, তুমি ডেবিট কাৰ্ডখন ভৰালা, সেই ডেবিট কাৰ্ডখন তোমাৰ ATM মেচিনটোৱে ভেৰিফাই কৰিলে ফাৰ্ষ্টত যে ATM কোনটো একাউণ্টৰ লগত লিংক হৈ আছে, সেই একাউণ্টৰ পৰা পইচা তাৰপিছত ডেবিট কৰিলে, ডেবিট কৰি তোমাক পইচাটো দি দিলে। চ' ইয়াতে এটা তুমি এনেকৈ ভাবিব পাৰা যে তুমি যদি বেংক হয় আৰু তুমি এটা ATM চলাই আছা, তুমি এনেকুৱা হ'ব পাৰে যে সেই ATMখন তুমি নিজে চলাই আছা, যে তুমি ATM মেচিনটো কিনিলা, ঠিক আছে, ATM মেচিনটো তুমি ৰাখিলা, ATM মেচিনটো তুমি টাইম টু টাইম পইচা ভৰাই আছা। চ' সেই চাৰ্ভিচিং গোটেই তোমাৰ হেডেক। চ' এনেকুৱা এটা টাইপৰ ATM হ'ব পাৰে। আৰু সেই ATMটোক কোৱা হয় বেংক লেবেল ATMs, য'ত বেংকে নিজে সেই ATMটো কিনি, সেই মেচিনটো গোটেইটো কিনি আনি সময়ে সময়ে নিজৰ যিটো ষ্টাফ আছে, ষ্টাফেদি তোমাৰ ATMটো চলাই আছে, তাতে টাইম টু টাইম পইচা ভৰাই আছে। সেই ATMবিলাকক বেংক লেবেল ATMs বুলি কোৱা হয়। আচ্ছা, আৰু 2 নম্বৰ হ'ব পাৰে যে মই যদি ভাবোঁ যে মোৰ ষ্টাফক মই এইবিলাক কামত ইউজ নকৰাওঁ, মই আৰু বেছি ভাল কামত ইউজ কৰাম। চ' তেনেকুৱা এটা ATM হ'ব পাৰে য'ত মেচিনটো মোৰ হয়, কিন্তু টাইম টু টাইম পইচা ভৰোৱা বা তাতে কিবা যদি এৰাৰ হয় সেইবিলাক ঠিক কৰাৰ দায়িত্ব মই বেলেগ কাবাক দি দিছোঁ। চ' তেনেকুৱা ধৰণৰ এটা ATM হ'ব পাৰে। চ' তাক কোৱা হয় ব্ৰাউন লেবেল ATMs, যিটো বেংকে নিজে অ'ন কৰে, কিন্তু তাৰ কাম যিটো ডে টু ডে কাম হয় সেইটো বেলেগক দি দিয়ে, বেলেগে সেই কামটো চাব, কেতিয়া পইচা ভৰাব লাগে, তাতে কিবা এৰাৰ যদি ওলাইছে সেই এৰাৰটো ঠিক কৰি দিয়া, সেইবিলাক তুমি বাহিৰা বা থাৰ্ড পাৰ্টিক দি দিছা, তাৰ টেনশ্যন, বাছ মেচিনটো মোৰ হয়। চ' সেইটো হ'ল তোমাৰ ব্ৰাউন লেবেল ATM। আৰু এটা ধৰণৰ ATM হ'ব পাৰে যে মই ATMৰ টেনশ্যনটোৱে কিয় লওঁ, মই এনেকুৱা কৰিব পাৰোঁ যে মই এই থাৰ্ড পাৰ্টিকে কৈছোঁ, মেচিনো তুমি আনা, মানুহো তুমি আনা, কিবা প্ৰব্লেম হ'লে ছাৰ্ভিচিঙো তুমি কৰিবা, টাইম টু টাইম পইচা ভৰাও তোমাৰ কাম, মই জাষ্ট তোমাক এটা ভাড়া দি দিম। চ' সেইটো হ'ল তোমাৰ হোৱাইট লেবেল ATMs, য'ত নন বেংকছ থাৰ্ড পাৰ্টি কোম্পানীয়ে সিহঁতৰ নিজৰ মেচিন আনে আৰু সিহঁতেই গোটেইটো অপাৰেট কৰে। চ' মুথুত ফাইনেন্স এনেকুৱা এটা কোম্পানী হয় যেনে সেই কামটো কৰে, ATMৰ হোৱাইট লেবেল ATMs ছাপ্লাই কৰে। আৰু RBIৰ পৰা অভিয়াছলি পাৰ্মিশ্যন ল'ব লাগিব সেই কামটো কৰিবৰ কাৰণে। চ' RBI বৰ্তমান অন টেপ লাইচেঞ্চিং ছিষ্টেম দি আছে ফৰ হোৱাইট লেবেল ATMs। যদি কোনোবা ৰেপুটেড কোম্পানী হয়, সিহঁতে কয় জাষ্ট RBI ক'লে হ'ল যে আমি চলাব বিচাৰি আছোঁ আৰু RBI লাইচেঞ্চ দি দিব, সেই বস্তুটোক অন টেপ বুলি কয়। যেনেকৈ আমি টেপত পানী আহি থাকে, জাষ্ট আমি টেপটো খুলিলেই হ'ল। চ' তেনেকৈ অন টেপ, মানে মই যদি বিচাৰোঁ জাষ্ট RBI গৈ ক'লেই হ'ল, RBI মোক পাৰ্মিশ্যন দি দিব। আচ্ছা, আৰু আমি এটা কথা কৈছিলোঁ আধাৰ এনেবল পে'মেণ্ট ছিষ্টেম, যিটো NPCI বনাইছিলে, যিটো মই কথাটো ক'লোঁ যে তুমি যদি বহুত ইণ্টেৰিয়াৰ কেতিয়াবা যদি যোৱা চাহ বাগানৰ ভিতৰত বা বহুত ইণ্টেৰিয়াৰ ছাইডত যদি যোৱা, য'ত বেংক এটা ব্ৰাঞ্চ খুলি তাতে 4টা মানুহ ৰাখি ব্ৰাঞ্চৰ যিটো ইনকামটো আছে তুমি জাষ্টিফাই কৰিব নোৱাৰা, তেতিয়া সিহঁতে তাতে আউটচোৰ্চিং বেংক কৰেছপণ্ডেঞ্চ ইউজ কৰে।
সিহঁতে কি কৰে আধাৰ মেচিন এটা লৈ যায় আৰু সিহঁতৰ তাত কিছুমান পইচা থাকে চ' তাতে সেই মানুহখিনি সিহঁতৰ আধাৰৰ যিটো আঙুলিটোত লগাই তোমাৰ আধাৰেদি তোমাৰ পে'মেণ্টটো কৰিব পাৰে আৰু ডিপজিটো কৰিব পাৰে তাক মাইক্ৰ' ATMs বুলি কোৱা হয় চ' সেইটো কোনে হেণ্ডেল কৰি আছে NPCI আৰু এই ছিষ্টেমটো হ'ল আধাৰ এনেবল্ড পে'মেণ্ট ছিষ্টেমছ তো বৰ্তমান এইকেইটাই তোমাৰ টাইপ অফ ATMs আছে ইণ্ডিয়াত মই অলপ আগতে কৈছিলোঁ যে মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট সেই মাৰ্চেণ্ট ডিছকাউণ্ট ৰেটটো কি হয় এতিয়া আমি বুজোঁ যিটো মই ক'লোঁ তোমাৰ যিটো যিটো মেচিন থাকে পইণ্ট অফ চেল তাতে তুমি কাৰ্ডখন ভৰাই দিলা লেটছে তোমাৰ কাৰ্ডখন SBI হয় আৰু এই মেচিনটো তোমাৰ এক্সিছ বেংকৰ হয় তাতে মাজত এটা পে'মেণ্ট গেটৱে ছিষ্টেম অপাৰেটৰ থাকে তেওঁৰ পৰা গৈ সেই মাৰ্চেণ্টৰ বেংকৰ লেটছে মাৰ্চেণ্টৰ বেংকটো হ'ল ICICI তেওঁৰ একাউণ্ট হয় চ' তাৰ একাউণ্টত গৈ পইচাটো জমা হ'ল এতিয়া তুমি চোৱা এই ছিষ্টেমটো চলাবৰ কাৰণে ফাৰ্ষ্ট তোমাৰ SBI ATM হয় SBI ATMটো এক্সিছ বেংকৰ তুমি পইণ্ট অফ চেলৰ ইনষ্ট্ৰুমেণ্টটোত ভৰালা চ' এক্সিছ বেংকৰ লগত তোমাৰ SBI ফাৰ্ষ্টত লিংক কৰিব লাগিল SBI পৰা পইচাটো কাটি এক্সিছ বেংকত গ'ল এক্সিছ বেংকৰ পৰা পইচাটো কাটি তাৰপিছত আকৌ ICICIত ভৰাব লাগিব এইটো তোমাৰ পে'মেণ্ট গেটৱে ছিষ্টেমে সেই কামটো কৰে চ' এই গোটেই ছিষ্টেমটো চলাই ৰাখিবৰ কাৰণে এটা ফিজৰ দৰকাৰ হয় কিয় তোমাৰ বহুত ছাৰ্ভাৰ্ছ ইউজ হৈ আছে তোমাৰ বহুত ছিষ্টেমছ ইউজ হৈ আছে তোমাৰ বহুত ধৰণৰ ছফ্টৱেৰ ইউজ হৈ আছে যে সেই কামটো তোমাৰ কাৰণে কৰি দি আছে একদম ইনষ্টেণ্টলি চ' সেই কামটো বজাই ৰাখিবৰ কাৰণে সেই কামটো কৰি থাকিবৰ কাৰণে এটা তোমাৰ ফিজৰ দৰকাৰ আছে সেই ফিজটোকে MDR বুলি কয় মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট তুমি যদি এতিয়াতো বাৰু UPI আহি গ'ল আমি ইমান এটা নুশুনো কিন্তু 1-2 বছৰ বা 4 বছৰমান আগত তুমি যদি এই পইণ্ট অফ চেলত যদি বহুত ডাঙৰ ট্ৰানজেকশ্যন কৰিব বিচাৰি আছা ডেবিট কাৰ্ডেদি হয়তো প্ৰথমে সিহঁতে ক'ব যে দাদা আপুনি কেছ দি দিয়ক আৰু নহয় তুমি যদি কোৱা যে মই ডেবিট কাৰ্ডেদি পে'মেণ্ট কৰিম তেতিয়াহ'লে সিহঁতে ক'ব যে 2% আপুনি দিবই লাগিব এই 2%টো একচুৱেলি মাৰ্চেণ্টে পইচাটো পে'মেণ্ট কৰিব লাগে এই ছিষ্টেমটো গোটেই ৰেডি ৰাখিবৰ কাৰণে কিন্তু সিহঁতে অভিয়াছলি সেইটো সিহঁতে দিব নিবিচাৰে চ' সিহঁতে কাষ্টমাৰক কৈ দিয়ে যদি ডেবিট কাৰ্ড ইউজ কৰে তো আপুনি 2% দিব লাগিব নহ'লে আপুনি ATMৰ পৰা গৈ পইচাটো ওলাই লওক আমাক দি দিলে হ'ল কেছ চ' এই যিটো ৰেটটো হ'ল সেইটোক কয় মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট ইট ইজ দ্য ফি দেট এ মাৰ্চেণ্ট অফ বিজনেছ পে টু এ বেংক টু প্ৰচেছ পে'মেণ্টছ ফ্ৰম কাষ্টমাৰ্ছ ভায়া ডিজিটেল মিনছ চ' UPIত তোমাৰ NPCI সেই কষ্টটো লৈ লয় কিন্তু ইয়াতে তোমাৰ NPCI নকৰে চ' সেইকাৰণে তোমাৰ MDRটো পে' কৰিব লাগে এইটো তোমাৰ গোটেই চাৰ্টটো তোমালোকে চাব পাৰা MDR বুজিবৰ কাৰণে ইয়াতে নৰ্মেলি তোমাৰ ইণ্টাৰচেঞ্জ ফি থাকে ঠিক আছে তাৰপিছত তোমাৰ একুৱায়াৰিং ফি থাকে নেটৱৰ্ক এণ্ড গেটৱেজ ফি থাকে চ' সেই গোটেই এটা পে'মেণ্ট যিটো 2% কৰিব লগা হয় তোমাৰ গোটেই এটা ট্ৰানজেকশ্যনত সেইটোক MDR বুলি কয় বৰ্তমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই MDR ছাবচিডাইজ কৰি থৈছে বাজেটে থ্ৰুদি তোমাৰ এটা পে'মেণ্ট কৰি থয় যেন কাষ্টমাৰক সেই পইচাটো পে'মেণ্ট কৰিব নালাগে চ' সেই MDRটো যিমান কমাব পাৰোঁ সিমানে মানুহ অনলাইন পে'মেণ্ট কৰিব সিমানে মাৰ্চেণ্ট আৰু তোমাৰ ফ'কাছ কৰিব যে আমি অনলাইন পে'মেণ্ট লওঁ সিমানে তোমাৰ ট্ৰান্সপাৰেঞ্চি আহিব ছিষ্টেমত চ' সেইকাৰণে MDRটো বুজাটো দৰকাৰ চ' এজ অফ নাও দেয়াৰ এক্সিষ্ট ছাবচিডি অন MDR RBI এণ্ড বেংকছ উইল এবজৰ্ব দিছ বাৰ্ডেন MDR কম হোৱাৰ পজিটিভ ছাইড হ'ল তোমাৰ ছিকিয়ৰ হয় ডিফিকাল্ট টু ষ্টিল হয় তুমি অভিয়াছলি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডে পে'মেণ্ট কৰি আছে সকলো তোমাৰ অনলাইন হৈ আছে কনভিনিয়েণ্ট হয় কিন্তু প্ৰব্লেমটো হ'ল ডিজিটেল ডিভাইড অভিয়াছলি তোমাৰ চবতে ইণ্টাৰনেট নাথাকে তোমাৰ পইণ্ট অফ চেলত তুমি যে চোৱা এখন চিম কাৰ্ড ভৰোৱা থাকে চ' তাৰো এটা ইণ্টাৰনেটৰ দৰকাৰ আছে চ' ইণ্টাৰনেট কানেক্টিভিটি বেছি হোৱাটো দৰকাৰ ফাইনেন্সিয়েল লিটাৰেচি হোৱা যে এইটো ইউজ কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে সেইবাৰ যে ফাইনেন্সিয়েল লিটাৰেচি আমাৰ ভাৰতত এতিয়াও বহুত কম হৈ আছে চ' সেইবোৰ অলপ চেলেঞ্জেছ আছে আমাৰ এতিয়া অনলাইন ট্ৰানজেকশ্যনৰ কাৰণে এতিয়া আমি এটা এছে টপিকৰ সহায় কৰিবৰ কাৰণে বা এছে টপিকৰ তোমালোকক হেল্প কৰিবৰ কাৰণে কিছুমান কমিটিৰ নাম জানা দৰকাৰ ইকনমিক্সৰ ৰিলেটেড যদি তোমালোকে কোনোবা এছে লিখা চ' তাতে তোমাক কিছুমান কমিটিৰ বিষয় তোমালোকে লিখিব পাৰা চ' তোমাৰ এছেটো বেছি ৰবাষ্ট হ'ব বেছি তোমাৰ বহুতকেইটা তুমি পাৰ্চপেক্টিভ দিব পাৰা আৰু ফাইনেলি ৰেকমেণ্ডেশ্যনছ তুমি পেপাৰ 3 তোমালোকে ৰেকমেণ্ডেশ্যন লিখিব লগা হয় যে কেনেকৈ কি কৰিব পাৰি চ' ৰেকমেণ্ডেশ্যন অভিয়াছলি তুমি আৰু মই ইমানটো এতিয়া ইকনমিত বা ইমান ডাঙৰ পষ্টত নাই যে আমি ইমান বুজি পাওঁ ভাৰতৰ কথা
চ' সেইকাৰণে তোমাৰ কমিটিজবিলাকৰ যি ৰেকমেণ্ডেশ্যন আছে সেইকেইটাই তুমি জানা দৰকাৰ, সেইকেইটাই তুমি লিখিবা যে একৰ্ডিং টু ৰতন ৱাটাল কমিটি এনেকুৱা কথা তেওঁ ৰেকমেণ্ড কৰি গৈছে আৰু এইবিলাক বস্তু গভৰ্ণমেণ্টে কৰিব লাগে। চ' সেইকাৰণে সেই কমিটিবোৰ জানা দৰকাৰ। চ' এইটো এটা এছে টপিকৰ কাৰণে আমি এই কেইটামান কমিটি চাম এতিয়া। টপিক এনেকুৱা এটা আহিব পাৰে যে কেছলেছ ইকনমি বেনিফিটছ কি হয়, বা কেছলেছ ইকনমিলৈ আমি আমাৰ ভাৰতৰ ইকনমিটো কেনেকৈ পুছ কৰিব পাৰোঁ। চ' তাতে তুমি এইকেইটা কমিটিৰ কথা ক'ব পাৰা। চ' প্ৰথমটো আমি চাওঁ ৰতন ৱাটাল কমিটি। এইটো বনোৱা হৈছিলে টু প্ৰমোট কেছলেছ ইকনমি। চ' কমিটিয়ে কি ক'লে, সিহঁতে কি ফাইণ্ডিংছ পালে? কমিটিয়ে ক'লে যে এটা ছেপাৰেট ৰেগুলেটৰ বনোৱা দৰকাৰ ডিজিটেল পে'মেণ্টছৰ কাৰণে। চ' পিছলৈ এইটো বনোৱা হৈছে পে'মেণ্টছ ৰেগুলেটৰী বৰ্ড, যাৰ নামটো চেঞ্জ হয়, এতিয়া বেলেগ এটা বৰ্ড আহিছে, আমি আগত শ্লাইডত চাম। কমিটি আৰু কি ক'লে? কমিটি ক'লে যে আধাৰৰ এটা ডাঙৰ ৰোল আছে, KYC ন' ইয়'ৰ কাষ্টমাৰ, যিটো আমি বছৰত বা 2 বছৰ মূৰে মূৰে এবাৰ আমাক বেংকে বিচাৰে KYC আপডেট কৰিবৰ কাৰণে। চ' এই কমিটিয়ে কৈছে যে আধাৰটোক এজ এ প্ৰমিনেণ্ট ৰোল আমি ল'ব পাৰোঁ ফৰ KYC পাৰ্পজৰ কাৰণে, সহজ কৰিবৰ কাৰণে কাষ্টমাৰৰ কাৰণে। আৰু কি ক'লে যে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে যিমান পাৰে অনলাইন কৰিবৰ কাৰণে ট্ৰানজেকশ্যন, আৰু যদি কেছ কোনোবাই হেণ্ডেল কৰি আছে তাতে এটা কেছ হেণ্ডলিং চাৰ্জ লগাবৰ কাৰণে। চ' যেতিয়া তুমি চাৰ্জ পে' কৰিব লাগিব তেতিয়া কি হ'ব, তুমি নৰ্মেলি বিচাৰিবা যে তোমাৰ ডিজিটেললৈ গুচি যাওঁ, আমি কিয় এক্সট্ৰা চাৰ্জ দিওঁ। আজি যদি বেংকত চোৱা 3টা বা 5টা বেংক টু বেংক ভেৰি কৰে, 3টা বা 5টা তোমালোকে কেছ যদি ওলাও ATMৰ পৰা ডেট ইজ ফ্ৰী। তাৰপিছত কি হয় 23 টকা বা 24-25 টকা এটা চাৰ্জ কৰে। চ' আমাৰ মনত এটা চিন্তা আহে যে এবাৰে ওলাওঁ বা দুবাৰে ওলাওঁ বা 3বাৰে ওলাওঁ, আমি পইচা দি কিয় ইমান কেছ ওলাওঁ। চ' সেইটো কথা কৈছে যে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ এটা কেছ হেণ্ডলিং চাৰ্জ লিভাই কৰিব লাগে বা লগাব লাগে যেতিয়া কেছ বেছি যদি কোনোবা ডিপাৰ্টমেণ্টে ইউজ কৰি আছে, টু ডিছকাৰেজ কেছ ট্ৰানজেকশ্যনছ। আৰু এটা কথা কি ক'লে, তেওঁ ক'লে যে বেংক আৰু নন বেংক যিবা ডিজিটেল পে'মেণ্ট গেটৱেজ আছে তাতে ইণ্টাৰ অপাৰেটেবিলিটি, মানে বেংকৰ পৰা সি তালৈ পে'মেণ্ট কৰা বা তাৰ পৰা বেংকলৈ পে'মেণ্ট কৰা, যেন সেইটো চেঞ্জটো ফাষ্ট হয়, ৰিলায়েবল হয়, সেইটো বেছি কৰা দৰকাৰ। আৰু কি ক'লে, তেওঁ ক'লে এটা ফাণ্ড বনাবৰ কাৰণে যাৰ নামটো হ'ব দীপায়ন, ফ্ৰম ছেভিংছ জেনেৰেটেড ফ্ৰম কেছলেছ ট্ৰানজেকশ্যন টু এক্সপেণ্ড ডিজিটেল পে'মেণ্টছ। আচ্ছা, এতিয়া কথা হ'ল যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে তোমাৰ নোটছ, বেংক নোটছ বা তোমাৰ কইনছ যে তোমাৰ বনায়, তাৰো এটা খৰচা আছে। এৰাউণ্ড 3000 crore তোমাৰ খৰচা হয় তোমাৰ বেংক নোটছ প্ৰিণ্ট কৰিবৰ কাৰণে। কিয় সেই বস্তুটো তোমাৰ পেপাৰখন কিনিব লাগিল, ইংকটো কিনিব লাগিল, এটা মেচিনৰ দৰকাৰ আছে য'ত প্ৰিণ্ট কৰে। চ' যিমান আমি অনলাইন ট্ৰানজেকশ্যন কৰিম সিমানে তোমাৰ নোটছ কম প্ৰিণ্ট কৰিব লাগিব। চ' কম প্ৰিণ্ট কৰাৰ কাৰণে কি হ'ব, তোমাৰ পইচা বাচি যাব। কমিটিটোৱে কৈ আছে যে এনেকুৱা এটা ফাণ্ড বনোৱা, সেই পইচা যিটো বাচিলে সেই পইচা দি যেন আৰু ডিজিটেল পে'মেণ্টছ এক্সপাণ্ড কৰিব পাৰোঁ, যে MDR কমাই দিব পাৰোঁ, বা বেংকিং ট্ৰানজেকশ্যনৰ কাৰণে বেংকেও আমি হেল্প কৰিব পাৰোঁ যে সিহঁতৰ ট্ৰানজেকশ্যন আৰু চিপাৰ হয়। চ' সেই ফাণ্ডটো দি আমি এইবিলাক ইউজ কৰিব পাৰোঁ সেই পইচাটো। আৰু কি, এলিমিনেট ইম্পৰ্ট ডিউটি অন ATMs এণ্ড POS মেচিন, যিটো পইণ্ট অফ চেল আমি দোকানত দেখা পাওঁ, সেইবোৰ যেন ইম্পৰ্ট ডিউটি কমাই বা শেষ কৰিব পাৰোঁ, তেতিয়াহ'লে বেছিতছে বেছি মানুহ অনলাইন তোমাৰ ইউজ কৰিব ট্ৰানজেকশ্যন। চ' এইটো হ'ল তোমাৰ ৰতন ৱাটাল কমিটিৰ ৰেকমেণ্ডেশ্যনছ। নেক্সট আৰু এটা কমিটি আছে, আমি তাৰো ৰেকমেণ্ডেশ্যন কেইটা চাওঁ। এইটো হ'ল তোমাৰ চন্দ্ৰবাবু নাইডু কমিটি। এই কমিটিটোৱে কি ক'লে, এই কমিটিটোৱে ক'লে যে টেক্স ইনচেণ্টিভ দিয়া পইণ্ট অফ চেল আৰু ATMছৰ কাৰণে। ৰতন ৱাটালে ক'লে ইম্পৰ্ট ডিউটি কমাই দিলা, এই কমিটিয়ে কৈ আছে যে টেক্স ইনচেণ্টিভছ দিয়া, যেন ATMছ বা POS মেচিন বেছিতছে বেছি কিনে, ঠিক আছে, বা ইউজ কৰে। আৰু বেংকছ শুড চাৰ্জ 0 MDR ফ্ৰম গভৰ্ণমেণ্ট বডিজ লাইক ৰেলৱেজ, ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টছৰ কাৰণে বেংকবিলাকে যেন 0 MDR চাৰ্জ কৰে। নেক্সট কি ক'লে, যে এটা কমন QR বেছড পে'মেণ্ট ভেণ্ডাৰ্ছৰ কাৰণে ওলোৱা, যিটো একচুৱেলি এই ৰেকমেণ্ডেশ্যনৰ পিছত বনোৱাইছিলে, ডেট ইজ ভাৰত QR। এটা QR বেছড পে'মেণ্ট ছিষ্টেম চবতে এতিয়া তুমি ইউজ কৰিব পাৰা। সেই ভাৰত QRটো এই চন্দ্ৰবাবু নাইডুৰ কমিটিৰ ৰেকমেণ্ডেশ্যন আছিলে। তাৰপিছত আহিলে নন্দন নিলেকানি কমিটি। এতিয়া নন্দন নিলেকানি কমিটিয়ে কি ৰেকমেণ্ডেশ্যন দিলে, তেওঁ ক'লে যে টেক্স ইনচেণ্টিভ দিয়া কোম্পানীজ যোনে ডিজিটেল পে'মেণ্ট ইউজ কৰি আছে, যে সিহঁতৰ বছৰৰ যদি কিবা এটা টেক্স মাফ কৰি দিব পাৰোঁ, সিহঁতে আৰু প্ৰমোট কৰিব প্ৰডাক্টছ, ডিজিটেল প্ৰডাক্টছ। ৰিডিউচ দ্য টেক্সেছ অন ডিভাইচ ৰিকুৱাৰ্ড ফৰ ডিজিটেল পে'মেণ্টছ, ডিজিটেল পে'মেণ্টৰ কাৰণে যি যি বস্তু দৰকাৰ তাতে যেন টেক্স কমাই দিয়া।
চ' সিহঁতে সেই বস্তুবিলাক আৰু বেছি আনিব, বেছি সেই প্ৰডাক্ট আহিব, বেছি মানুহে ইউজ কৰিব পাৰিব। আৰু ৰেইজ এৱাৰনেছ এবাউট ভীম UPI। ভীম যিটো আমাৰ NPCI বনোৱা, যেনেকুৱা আমাৰ জিপে, ফোনপে, তেনেকুৱা ভীম এটা তোমাৰ NPCI বনোৱা এটা পে'মেণ্ট ইণ্টাৰফেচ। আৰু কি ক'লে যে ফ্ৰড বহুত হয়, চ' এইকাৰণে এটা কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম ফৰ ফাইনেন্সৰ কাৰণে বনোৱা, CERT ফাইনেন্স। চ' সেই ৰেছপন্স টিমটোৱে তোমাৰ যিবিলাক বেংকিং ফ্ৰড বা ডিজিটেল ফ্ৰড হয় সেইবিলাক যেন ট্ৰেচ কৰিব পাৰে বা এনেকুৱা ছিষ্টেম ৰেডি কৰিব পাৰে যেন এনেকুৱা ধৰণৰ ফ্ৰড নহয়। আৰু এটা কি ক'লে যে প্ৰিপেয়াৰ এৰিয়া ৱাইজ ডিজিটেল ফাইনেন্সিয়েল ইনক্লুশ্যন ইণ্ডেক্স, এনেকুৱা এটা ইণ্ডেক্স বনোৱা। ইণ্ডেক্স মানে হ'ল তোমাৰ এটা চাৰ্ট ভাবা, এটা চাৰ্ট বনোৱা জাষ্ট চাবৰ কাৰণে যে অসমত কিমান ফাইনেন্সিয়েল ইনক্লুজন হৈছে, কিমান মানুহ এই ফাইনেন্সিয়েল বা ডিজিটেল প্ৰডাক্টছ ইউজ কৰি আছে। আমি এইটো চাওঁ যে সিহঁতে নৰ্মেল ফাইনেন্সৰ আণ্ডাৰত আহি আছে নে নাই, কিমান মানুহ আহি আছে। চ' তেনেকুৱা এটা চাৰ্ট বনোৱা, চাৰ্ট আমি চাওঁ যে ক'ত কিমান মানুহ আহি আছে, টপ কোন কৰি আছে, কম কোন আছে। যদি কম আছে তেওঁক আমি হেল্প কৰিম যেন আৰু বেছিতছে বেছি মানুহ সিহঁতে বেংকিঙত আনিব পাৰে। আৰু RBI কি ক'লে, RBI should make a index to monitor growth, digital payment index। এনেকুৱা এটা ইণ্ডেক্স বনোৱা য'ত আমি চাওঁ যে মানুহ কিমান ডিজিটেল প্ৰডাক্টছ ইউজ কৰি আছে, ডিজিটেল পে'মেণ্টছ কৰি আছে। RBI ক'লে এনেকুৱা এটা ইণ্ডেক্স বনোৱা। চ' আমি বছৰ পৰ বছৰ আমি যদি মনিটৰ কৰোঁ আমি গম পাম যে প্ৰব্লেম ক'ত আছে, আৰু সেইখিনি ঠিক কৰিলে মানুহ আৰু ডিজিটেল পে'মেণ্টছ কৰিব। আৰু কি ক'লে তেওঁ, সেই কমিটিটো ক'লে যে NPCI should offer ভীম UPI to other countries। যেন আজিৰ দিনত যে আমি অলপ আগত চালোঁ ইণ্টাৰনেশ্যনেলৰ কাৰণে মানিগ্ৰাম বা ৱেষ্টাৰ্ণ ইউনিয়ন ইউজ কৰি আছে। চ' নন্দন নীলেকানি ক'লে যে NPCI ভীম UPIটো ইউজ কৰিব লাগে, বেলেগ কাণ্ট্ৰিজক অফাৰ কৰিব লাগে যে সিহঁতেও ভীম UPI ইউজ কৰক। তেতিয়া কি হ'ব, আমাৰ যে বাহিৰৰ পৰা যিখিনি পইচা আহিব লগা হৈ আছে, আমি এই মানিগ্ৰাম ৱেষ্টাৰ্ণ ইউনিয়ন ইউজ কৰি সিহঁতক একো ফিজ দিব নালাগে, আমি ডাইৰেক্ট মানি ট্ৰান্সফাৰ কৰিব পাৰিম। আৰু লোকেল লেংগুৱেজ এপত ইউজ কৰিবৰ কাৰণে যে বেছিতছে বেছি মানুহ তোমাৰ এপ ইউজ কৰিবলৈ সহজ পায়। চবেইতো আৰু ইংলিছ পঢ়িব নাজানে, চ' আমাৰ অসমীয়া ভাষা বা বড়ো ভাষা, চ' সেইবিলাক ৰিজনেল লেংগুৱেজত তোমাৰ যেন এপটো বনায়, তো যিমান মানুহ যোন হয়তো ইংলিছ নাজানে সিহঁতেও যেন সেই এপকেইটা ইউজ কৰিব পাৰে। চ' এইকেইটা হ'ল আমাৰ কমিটিৰ ৰেকমেণ্ডেশ্যন। এতিয়া গভৰ্ণমেণ্টেও কি কৰি আছে আমি সেইকেইটাও চাওঁ। 2017 বাজেটত তেওঁলোকে কেছ ট্ৰানজেকশ্যনত এটা লিমিট লগালে যে তোমালোকে ইমান ওপৰত কেছ ট্ৰানজেক্ট কৰিবা। আজি তুমি যদি বেংকত যোৱা 2 লাখৰ ওপৰত তোমাক কেছ নিদিয়ে, আৰু তুমি যদি ওলাব বিচাৰা তুমি স্পেচিফিক ৰিজন ক'ব লাগিব যে কিয় তুমি ইমান কেছ ওলাব বিচাৰি আছা। চ' এটা চিলিং লগালে কেছ ট্ৰানজেকশ্যনত, যেন পইচা যেন নোলায় মানুহ, চ' ডিজিটেল পে'মেণ্ট কৰিবলৈ বাধ্য হয়। আৰু কি কৰিলে, কাষ্টম ডিউটি ATM ৰিলেটেড ডিভাইচেছ কমাই দিলে। দিছ ইজ 2017 বাজেট। আৰু RBI এলাউ কৰিলে অফলাইন ডিজিটেল পে'মেণ্ট য'ত 2000 ৰুপিছলৈকে তুমি পে'মেণ্ট কৰিব পাৰা। এতিয়া অফলাইন ডিজিটেল পে'মেণ্ট কি হয় চাওঁ। আমাৰ যিটো স্মাৰ্টফোনত আমি UPI ইউজ কৰোঁ, য'ত আমি পে'মেণ্ট কৰোঁ, সেইটো তোমাৰ হ'ল অনলাইন মানে তুমি যিটো পইচা তোমাৰ একাউণ্টৰ পৰা কাটিব লাগিব, তুমি ইমিডিয়েট IMPS-এ সেই ডিটেকশ্যনটো কৰি লয় যে তোমাৰ একাউণ্টত পইচা আছে নে নাই। চ' তোমাৰ একাউণ্টৰ পৰা পইচা যদি আছে তেতিয়াহ'লে তুমি যিমান ডেবিট কৰিব বিচাৰি আছে সেই ডেবিট কৰি যাক দিব লাগে তেওঁ তাত দি দিয়ে। আচ্ছা, এতিয়া এনেকুৱা এটা ছিষ্টেম আমি ডেভেলপ কৰিব পাৰোঁনে য'ত নন স্মাৰ্টফোন আছে বা স্মাৰ্টফোন হ'ব পাৰে কিন্তু য'ত আমি অফলাইন হৈ আছোঁ, মানে তাতে নেটৱৰ্ক নাই। চ' RBI এইটো এটা ছিষ্টেম এলাউ কৰিলে যে অফলাইন ডিজিটেল পে'মেণ্টটো কৰিব দিয়া। অফলাইন মানে তুমি পে'মেণ্টটো কৰি দিয়া, আৰু যেতিয়া তোমাৰ নেটৱৰ্ক আহি যাব তেতিয়া তোমাৰ সেই ছাৰ্ভাৰটোৱে ভেৰিফাই কৰি ল'ব যে তোমাৰ একাউণ্টত পইচা আছিলে নাই, আৰু যদি আছে সেই ডিডাকশ্যনটো কৰি যাক দিব লাগে তেওঁক দি দিব। চ' এইটো হ'ল তোমাৰ অফলাইন ডিজিটেল পে'মেণ্ট। আমি যিটো নৰ্মেলি পে' কৰোঁ সেইটো হ'ল তোমাৰ অনলাইন, তুমি মোবাইল নেটৱৰ্ক হ'বই লাগিব সেই পে'মেণ্টটো কৰিবৰ কাৰণে। কিন্তু অফলাইন ডিজিটেল পে'মেণ্টটো আমি কৰিব পাৰোঁ, আৰু কিন্তু তাতে এটা লিমিট দি থৈছে 2000 ৰুপিজ। চ' এনেকুৱা নহয় যে তুমি 1-1.5 লাখ কাৰোবাক ডেবিট মাৰি দিলা আৰু তোমাৰ একাউণ্টত সেই পইচা নাই। চ' সেইটো যেন নহয়, সেইকাৰণে সৰু মুদ্ৰাত তোমাৰ ৰাখিছে 2000 ৰুপিজৰ কাৰণে। ঠিক আছে, চ' এইকেইটাও তুমি এনচাৰ্ছত লিখিব পাৰা। ইণ্ডিয়াত বেংকছক ডেভেলপ কৰিবৰ কাৰণে সময়ে বহুত কমিটি বনাই আহিছিলে। চ' তাৰে দুটা বহুত ইম্পৰ্টেণ্ট কমিটি হ'ল, এটা নৰসিমহান কমিটি 1 আৰু ছেকেণ্ডটো হ'ল তোমাৰ নৰসিমহান কমিটি 2। চ' আমি এতিয়া এটাকে চাওঁ। এই কমিটি যিটো বনোৱা হৈছিলে সিহঁতে কি ৰেকমেণ্ডেশ্যনছ দিছিলে। চ' 1977ত কমিটি বনোৱা হ'ল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বনালে, ডেট ইজ নৰসিমহান কমিটি 1। চ' এই কমিটিটোৱে কি কৈছিলে, ৰেকমেণ্ডেশ্যন কি দিলে? এই কমিটিয়ে ক'লে যে
ইণ্ডিয়াৰ যিটো ইকনমি আছে তাতে 3 বা 4টা এনেকুৱা মেজৰ পাব্লিক চেক্টৰ বেংকছ ওপৰত থাকিব লাগিব এট দ্য টপ, আৰু ৰুৰেলৰ কাৰণে তোমাৰ ৰুৰেল ডেভেলপমেণ্ট বেংকছ থাকিলেই হ'ব। চ' ইহঁতে বিচাৰিছিলে যে ডাঙৰ ডাঙৰ বেংক ইণ্ডিয়াত থকাটো দৰকাৰ। সৰু সুৰা বেংকে কি হয়, সিহঁতৰ মাৰ্জিন কম হয়, চ' সিহঁতে বহুত ডাঙৰ ডাঙৰ এক্টিভিটি কৰিব নোৱাৰে। চ' সেইকাৰণে নাৰ্চিমান কমিটি ক'লে যে 3-4টা মেজৰ পাব্লিক চেক্টৰ বেংকছ ওপৰত থকাটো দৰকাৰ। নেক্সট কি ক'লে, সিহঁতে ক'লে যে এটা কোৱাচি অট'নমাছ বডি আণ্ডাৰ RBI হ'ব লাগে, যিটো বেংকক ছুপাৰভাইজ কৰিব পাৰে, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনক ছুপাৰভাইজ কৰিব পাৰে। যে সকলো কাম যদি RBI চাবলৈ ধৰে, চ' RBI কাৰণে পচিবল নহয় আৰু তোমাৰ বহুত বস্তু পিছ পৰি যায়। চ' সেইকাৰণে কোৱাচি অট'নমাছ বডি যেন বনায় বেংকক ছুপাৰভাইজ কৰিবৰ কাৰণে। 3 নম্বৰটো সিহঁতে ক'লে যে ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ'। আচ্ছা, এই দুটা বস্তু বুজিবৰ কাৰণে মই সৰুকৈ এতিয়া কৈ থৈ দিছোঁ। যেতিয়া আমি বেংক চাম তেতিয়া তোমালোকে গম পাবা যে SLR কি হয় আৰু CAR কি হয়। এতিয়া মই জাষ্ট সৰুকৈ কৈছোঁ, জাষ্ট তোমালোকে ৰেকমেণ্ডেশ্যনটো বুজি পোৱা, সেইকাৰণে মই জাষ্ট কথাটো কৈ দিছোঁ যে তোমাৰ বেংকে যিটো পইচা থাকে বেংকৰ তাত, সেই বেংকটোৱে গোটেই পইচা ধাৰত দিব নোৱাৰে। বেংকৰ মেইন কাম কি হয়, ধাৰত পইচা দিয়া আৰু মানুহৰ পৰা পইচা লোৱা। তোমাৰ আৰু মোৰ দৰে মানুহে FD, RD বা ছেভিংছ একাউণ্টত পইচা ৰাখোঁ, সেই পইচাটোৱে বেংকে বেছি ইণ্টাৰেষ্টত তোমাক আৰু মোক লেটছে 6% দি আছে, আৰু তোমাৰ লোন সিহঁতে লেটছে 10% দি আছে। এই যিটো 4% যিটো আছে, এইটো হ'ল বেংকৰ ইনকাম। বেংকে এনেকৈহে পইচা ইনকাম কৰে আৰু বেলেগ কোনো উপায় নাই বেংকৰ। একদম সহজে যদি ক'ব বিচাৰোঁ, বেংকৰ ইনকামটো এনেকুৱাকৈ জেনেৰেট হয়। তেওঁ আমালোকৰ পৰা পইচা লয় আৰু আগলৈ লোনত দিয়ে বেছি ইণ্টাৰেষ্টত, আৰু যিটো মাজৰ যিটো ডিফাৰেঞ্চটো থাকে সেইটো হ'ল বেংকৰ ইনকাম। আচ্ছা, এতিয়া এনেকুৱা হ'ব পাৰে যে তুমি আৰু মই বেংকত পইচা জমা কৰিলোঁ, কিন্তু তুমি নেক্সট দিনা গৈ বেংকৰ পইচা বিচাৰি ল'লা। এতিয়া যদি তেওঁ সকলো পইচা লোনত আগবঢ়াই দিয়ে, তো তোমাক ক'ব যে আমাৰতো পইচা নাই, আমি লোনত দি দিলোঁ। এতিয়া তুমি 2 বছৰ পিছত আহা, যেতিয়া আমাক লোন ঘূৰাই পাম, সিদিনা তোমাৰ পইচা দি দিম। চ' সেইটোতো হ'ব নোৱাৰে না, সেইটো তোমাৰ পইচা হয়, চ' তুমি ঘূৰাই পাবই লাগিব। চ' সেইকাৰণে কি কৰে যে লেটছে তুমি যদি 100 টকা জমা কৰিছা, মই 100 টকা জমা কৰিছোঁ, সেই 200 টকাৰ ভিতৰত গভৰ্ণমেণ্টে একচুৱেলি বা RBIৰ ছিষ্টেম আছে যে তাৰ অকল 30% তুমি লোনত দিব পাৰা। চ' 30% মানে কি হ'ল 60 ৰুপিজ। 60 ৰুপিজ তুমি লোনত দিব পাৰা, বাকী 70% 140 ৰুপিজ তোমাৰ নিজৰ তাতে থাকিব লাগিব, যেন এইজন মানুহ কালি 100 টকা বিচাৰিব আহিলে তুমি তেওঁক 100 টকাটো ঘূৰাই দিব পাৰা। চ' এই যে ৰিজাৰ্ভ ৰাখিব দিয়ে যে 70%, সেই তাতে 70% নহয় একচুৱেলি, মই জাষ্ট এক্সাম্পলটো বুজাইছোঁ। চ' তাৰ এটা ৰেচিঅ' হ'ল ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ', ইমান পইচা বেংকৰ তাত থাকিব লাগিব। চ' আগত সৰু সুৰা বেংক আছিলে কাৰণে কি আছিলে যে SLRটো বহুত বেছি ৰাখিব দি আছিলে, যেন এনেকুৱা নহয় যে বহুত মানুহ এদিনত আহি যায় আৰু পইচা বিচাৰে, বেংকত আৰু পইচা নাথাকে, হাহাকাৰ লাগি যাব। চ' সেইটো যেন নহয়, তো SLR ৰেচিঅ' সেইখিনি সময়ত বহুত বেছি আছিলে। চ' নাৰ্চিমানে কমিটিয়ে ক'লে যে SLR ৰেচিঅ'টো কমাই দিয়া। কমাই দিলে কি হ'ব, বেংকৰ হাতত পইচা বেছি আহিব আগলৈ লোনত দিবৰ কাৰণে। আৰু এটা কি ক'লে, CAR ৰেচিঅ', সেইটোও তোমাৰ এনেকুৱা এটা ৰেচিঅ'। CAR তোমাৰ এইটো দৰেই হয় যে বেংকৰ হাতত পইচা থাকিব লাগিব, যে কালি বেংকৰ মানুহ যেন আহি পইচা বিচাৰিলে হাহাকাৰ নালাগে, ভাবি যে আমাৰ পইচা গ'ল ক'ত। চ' সেইকাৰণে ইনক্ৰিজ কৰিব দিলে 8% তোমালোকে ৰাখিবই লাগিব তোমালোকৰ টোটেল কেপিটেলৰ। আমি যেতিয়া বেংক চাম তেতিয়া তোমালোকে আৰু বেছি ভালকৈ বুজি পাবা এই দুটা ৰেকমেণ্ডেশ্যন একচুৱেলি কিয় নাৰ্চিমান কমিটিয়ে দিছিলে। আৰু ক'লে যে ডিৰেগুলেশ্যন অফ ইণ্টাৰেষ্ট ৰেটছ গভৰ্ণমেণ্ট বা RBI যেন ছেট নকৰে, এটা এক্সটাৰ্নেল বেঞ্চমাৰ্ক থকা দৰকাৰ। এইটো আমি যেতিয়া বেংক চাম তোমালোকে গম পাবা যে এক্সটাৰ্নেল বেঞ্চমাৰ্ক কি হয় আৰু ইণ্টাৰেষ্ট ৰেটছ কেনেকৈ ৰেগুলেট কৰে। চ' জাষ্ট জানি থৈ দিয়া, নাৰ্চিমান কমিটি কৈছিলে যে ইণ্টাৰেষ্ট ৰেটছ ডিৰেগুলেশ্যন কৰাটো দৰকাৰ, বেছি যেন গভৰ্ণমেণ্টে ৰেগুলেট কৰি নাথাকে চব বস্তু, মাৰ্কেটক ডিচাইড কৰিব দিয়া। আৰু কি ক'লে, এটা এছেট ৰিকনষ্ট্ৰাকশ্যন ফাণ্ড। এছেট ৰিকনষ্ট্ৰাকশ্যন ফাণ্ড মানে কি হ'ব, যে তোমাৰ এটা কোম্পানী আছে, কোম্পানীটো তোমাৰ ধাৰ লৈ এটা ডাঙৰ ফেক্টৰী বনালে, বহুত বছৰ কাম কৰিলে, সিহঁতৰ বিজনেছ ভাল নহ'ল, বেংক কোম্পানী একদমেই বেয়া হৈ গ'ল, তো কোম্পানী ক'লে যে মোৰ তাত পইচা নাই, যি কৰা আৰু। চ' এই কোম্পানীৰ যিটো ফেক্টৰী আছে বা তেওঁৰ গাড়ী আছে, কাৰ্ছ আছে বা তোমাৰ বিল্ডিংছ আছে, সেইবিলাক হ'ল এই কোম্পানীৰ এছেট, ইয়াক এছেট বুলি কোৱা হয়। চ' এই এছেটবোৰ ৰিকনষ্ট্ৰাকশ্যন কৰি বা এই কোম্পানীটোক আমি ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ, সেই যদি ভাল কৰিব পাৰোঁ, যে সেই পইচা এটা আমাৰ তাত থাকিব লাগিব এই কোম্পানীটো দিবৰ কাৰণে, যে কোম্পানীটো আমি ৰিভাইভ কৰিব পাৰোঁ, আকৌ জীয়াই আনিব পাৰোঁ।
চ' সেইটো কাৰণে নাৰ্চিমান কমিটি কৈছিলে এটা এছেট ৰিকনষ্ট্ৰাকশ্যন ফাণ্ড ৰাখিব লাগিব যেন আমি এই অলপ ষ্ট্ৰেছত থকা কোম্পানীবিলাকক যদি আমি সহায় কৰিব পাৰোঁ আৰু সিহঁতে আকৌ ডাঙৰ কোম্পানী হৈ যাব পাৰে চ' এইকেইটা আছিলে তোমাৰ নাৰ্চিমান কমিটিৰ ৰেকমেণ্ডেশ্যন 1 যিটো আছে তাৰপিছত 2 নম্বৰ 1998ত আকৌ নাৰ্চিমানক ক'লে যেনে আৰু এটা কমিটি বনোৱা আৰু ষ্টাডি কৰা আৰু আমাক ৰেকমেণ্ডেশ্যন দিয়া যে আমি বেংকবিলাকক কেনেকৈ আৰু ৰিফৰ্ম কৰিব পাৰোঁ আৰু বেটাৰ কৰিব পাৰোঁ বেংকিং ছিষ্টেমটো আমাৰ ভাৰতৰ চ' কমিটি এবাৰ কি ৰেকমেণ্ড কৰিলে যে ইমানকেইটা যে পাব্লিক ছেক্টৰ বেংক আছে সেইবিলাক তুমি মাৰ্জ কৰি কৰি ডাঙৰ বেংক বনোৱা যেন ইণ্টাৰনেশ্যনেল ট্ৰেডত আমাক ভাৰতীয় কোম্পানীক হেল্প কৰিব পাৰে সিহঁতৰ তাত ইমান পইচা যেন থাকে যে সিহঁতে আমাৰ ভাৰতীয় কোম্পানীক বহুত পইচা দি হেল্প কৰিব পাৰে বাহিৰত ইণ্টাৰনেশ্যনেল ট্ৰেড কৰিবৰ কাৰণে ছেকেণ্ডটো কি ক'লে যে RBI ৰেগুলেটৰ হয় কিন্তু RBI অ'নাৰশ্বিপ যেন নাথাকে কোনোবা বেংকত আৰু গভৰ্ণমেণ্ট অ'নাৰশ্বিপ যিটো আমাৰ PSB যিটো কয় পাব্লিক ছেক্টৰ বেংকছ তাতে more than 51% গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ শ্বেয়াৰ থাকে তেতিয়াহে সেইটো গভৰ্ণমেণ্ট বেংক হয় যদি গভৰ্ণমেণ্টৰ 50%ৰ তলত অ'নাৰশ্বিপ কমি যায় তেতিয়া কি হ'ব প্ৰাইভেট বেংক হৈ যাব চ' সেইকাৰণে এই কমিটিটোৱে ক'লে গভৰ্ণমেণ্টৰ অ'নাৰশ্বিপ কমাব লাগে একচুৱেলি গভৰ্ণমেণ্টৰ অ'নাৰশ্বিপ কমাব এইকাৰণে লাগে যে বেংকছ অট'নমাছ হিচাপে কাম কৰিব পাৰে এতিয়া বেংকৰ কাৰণে যিটো সুবিধা হয় কাম কৰিবৰ কাৰণে বেংকে যেন সেইটো আকৌ গভৰ্ণমেণ্টৰ তাত লৈ যায় বা কোনোবা মিনিষ্টাৰ্ছক গৈ বুজাব যেন নালাগে যে আমি এইটো কাৰণে কৰিব বিচাৰি আছোঁ এইটো কাৰণে নহয় আৰু ইণ্টাৰফেৰেঞ্চ থাকিব মিনিষ্টাৰৰ যে নাই তুমি সেই লোনটো এইজনক নি সেইজনক দি দিয়া সি মোৰ মানুহ হয় চ' কি হ'ব গভৰ্ণমেণ্টৰ অ'নাৰশ্বিপ যিমান কম হ'ব যিমান প্ৰাইভেটাইজেশ্যন হ'ব ইমান তোমাৰ বেংক অট'নমাছ হ'ব সিহঁতৰ নিজৰ কাৰণে সিহঁতে বেছি ভাল হৈ পৰিব অট'নমি অফ দ্য বেংকছ মেনেজমেণ্ট হ'ব যিমান গভৰ্ণমেণ্টৰ অ'নাৰশ্বিপ কমি আহে ইমান গভৰ্ণমেণ্ট মিনিষ্টাৰ্ছ বিউৰ'ক্ৰেটছ সিহঁতৰ ইণ্টাৰফেৰেঞ্চ কম হ'ব আৰু এটা তেওঁলোকে ক'লে যে চাৰফেচি একচুৱেলি চাৰফেচি বুলি কয় যে আমাৰ এই যিটো পুৰণা এক্সাম্পলটোত ক'লোঁ যে কোম্পানী এটা বেয়া হৈ গৈছে এই কোম্পানীটোক বচাব পাৰোঁ নে নোৱাৰোঁ এটা আমি উপায় চাব পাৰোঁ আৰু এটা হ'ল কোম্পানীটো একদম বেয়া হৈ গ'ল চ' কোনোবা ডাঙৰ কোম্পানীক এই কোম্পানীটো বিক্ৰী কৰি দিব পাৰোঁ চ' সিহঁতে এই কোম্পানীৰ বস্তুখিনি ফেক্টৰী বিল্ডিংছ সেইবোৰ যেন ইউজ কৰিব পাৰে চ' এইটো কি ক'লে ৰেকমেণ্ডেড ফৰ্মেশ্যন অফ এছেট ৰিকনষ্ট্ৰাকশ্যন ফাণ্ডছ অৰ এছেট ৰিকনষ্ট্ৰাকশ্যন কোম্পানীজ এই ৰেকমেণ্ডেশ্যনৰ ওপৰত তোমাৰ একচুৱেলি চাৰফাইচি এক্ট 2002 বনোৱা হৈছিলে চাৰফাইচি মানে হ'ল ছিকিউৰিটাইজেশ্যন and reconstruction of financial assets and enforcement of security interest it was the full form so এই এক্টটো বনোৱা হৈছিলে যে এই কোম্পানীবিলাক সিহঁতক বা সিহঁতৰ যদি কোনোবা কিনা মানুহ যদি ওলায় চ' আমি সেই কোম্পানীটো সেই মানুহটোক বিক্ৰী কৰি দিলি সেই পইচাটো ওলাই লেটছে তাৰ যোন অ'নাৰ হয় তাক দিব পাৰোঁ বা বেংকৰ যিখিনি উধাৰী আছে বেংকৰ পৰা যিটো ধাৰ লৈ তেওঁলোকে কোম্পানী চলাই আছিলে চ' বেংকৰ হাতত পইচা আহিব আজি ভাবা কোম্পানী এটা যে বেয়া হৈ গ'ল আৰু তাক যদি কোনোবাই নিকিনে চ' বেংকৰ যিখিনি ধাৰ দি থৈছিলে সেই কোম্পানীক বেংকৰো পইচা ডুবি গ'ল সেইটো যেন নহয় সেইকাৰণে চাৰফাইচি এক্ট বনোৱা হৈছিলে চ' সেই কোম্পানীটো বিক্ৰী কৰি দিলে বেলেগ কোম্পানীক কোনোবা ডাঙৰ আদানী আম্বানী কোনোবাই লৈ ল'লে আৰু যিটো পইচা সিহঁতলে পে'মেণ্ট কৰিলে সেইটো বেংকত আহি গ'ল চ' বেংকৰো এটা ইনকাম হ'ল বেংকৰ যিটো লেটছে 5,000 কৰোৰ টকা দিছিলে তাতে যদি 3,000 কৰোৰ টকাও ঘূৰাই পায় তথাপিও কিবা এটা ইনকাম হ'ল বেংকৰ চ' সেইটো তোমাৰ নাৰ্চিমান কমিটিয়ে কৈছিলে